নমস্কাৰ, মই বিজু ফুকন কলিতা। পোনপ্ৰথমে সকলোকে কাব্যিক অভিনন্দন জনালোঁ। আজি মই মোৰ এই স্বৰচিত কবিতা এটি পাঠ কৰিব বিচাৰিছোঁ। কবিতাটি পাঠ কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। কবিতাৰ শিৰোনাম শ্বহীদৰ কেঁচা তেজ। বৰপেৰাৰ বুকুৰ ভিতৰত সোমাই থকা তাইৰ ৰিহাৰ আচলৰ ভাজত আজিও যেন লুকাই আছে আৰতিৰ মংগল উৰলিত ধ্বনি। স্মৃতিৰ মধুৰ আমেজ ল'বলৈ তাই মাজে মাজে ৰিহাৰ ভাজত খেপিয়াই ফুৰে ফুলক শয্যাৰ নিশাৰ যুগ্ম জীৱনৰ মধুৰ আলিংগনৰ সুবাসবোৰ। দেশৰ দুৰ্যোগৰ মুহূৰ্তত এৰি যোৱা তাইৰ হৃদয়ৰ দেৱতাজন গুচি গৈছিল এনিশাৰ মিঠা মৰমৰ সৌৰভবোৰ তাইৰ দেহৰ প্ৰতিটো ভাজত ছটিয়াই। আৰু নিয়তিৰ আদেশ মানিয়েই সি উভতি আহিছিল তাইৰ কাষলৈ দেশত তিৰংগা পতাকাখন জাপি। এতিয়া মাজ ৰাতি তাইৰ হাজাৰ স্বপ্নবোৰ জ্বলন্ত মমত পুৰি ছাই হৈছে। এন্ধাৰ কোঠালিটোত মাথো জিলিকি থাকে তাইৰ বগা সাজযোৰ আৰু উকা কপালৰ বিষাদৰ কেঁচা ঘামবোৰ। আজিও তাইৰ চকুৰ ভাজত জিলিকি থাকে নিয়ৰ্ষিত দুবৰিত বৈ যোৱা শ্বহীদৰ কেঁচা তেজ। নমস্কাৰ, ধন্যবাদ।